500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে, সবে কৈ আছে যে সেৱা কৰ তাৰপিছতহে 500 টকা ল। তেখেতে নিজে বাধ্য কৰাইছিলে ভৰিত ধৰিবৰ কাৰণে, তাৰপিছতহে 500 টকা দিম বুলি কৈছিলে। নমস্কাৰ, মই মিৰাজ হুছেইন। এতিয়া যি এক বিতৰ্কই হৈ আছে আজমল চাহাব ডাঙৰীয়াক লৈ মেলি, যি তেখেতে ভৰি ধৰাই লৈ তাৰপিছত বোলে 500 টকাকৈ দিছে বুলি কৈ আছে। ভাবিলোঁ এইখিনি এৰিয়ালৈকে আহি মেলি য'ত তেওঁ আহিছিলে, শিৱসাগৰ যি আজানপীৰ দৰগাহ, এই দৰগাহৰ ওচৰলৈকে তেওঁ আহি সেইটো যি কৰ্ম তেখেতে কৰিছিলে, লগত এইফালে আদিল আহিছে, এইফালে ৰিজুকা আহিছে। এতিয়া কাকো ইয়াত আমি একো সোধা মেলা কৰা নাই, ডাইৰেক্টলি এতিয়া যাম, গৈ মেলি সুধিম যে কথাটো কি, আচলতে হৈছিলে কি। তেখেতে নিজে বাধ্য কৰাইছিলে ভৰিত ধৰিবৰ কাৰণে, তাৰপিছতহে 500 টকা দিম বুলি কৈছিলে, নে কথাটো বেলেগ। ইয়াতে এই আজানপীৰ দৰগাহৰ একেবাৰে সন্মুখতে চিধা আহি ৰখিছোঁ, ৰখি লগালগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াতে আগতে একো কথা কৈ লোৱা নাই যে এইটো সুধিম বা এনেকৈ ক'ব, তেনেকুৱা একো কথা নাই। আৰু আদিলক অলপ অনুৰোধ জনাম কেমেৰাটো ধৰি দিবৰ বাবে। নমস্কাৰ। এবাৰ মৰিছিলে নমহো হেৰি কথা এটা হ'ল কি, প্ৰথমে সুধি লওঁ এইফালে কেমেৰা। এতিয়া মূল কথাটোলৈ আহোঁ। ইয়ালৈ আজি কেইদিনমান আগতে আজমল চাহাব আহিছে, আজমল ডাঙৰীয়া। এতিয়া যি শিৱসাগৰক লৈ মেলি এক বিতৰ্ক হৈ আছে, তেওঁক লৈ মেলি তেখেতে বোলে 500 টকা বা 1000 টকাকৈ দিছিলে মহিলাসকলক, আইতাসকলক দিয়াৰ পিছত তেওঁ বোলে কৈছিলে ভৰিত চুবৰ বাবে। সেই কথাটোতো কিবা আপুনি গম পায় নি? নাপাওঁ। বস্তুটো হয়, এইফালে আইতাগৰাকীয়ে গম নাপায় বুলি কৈছে। এই হ'ব তললে দিয়াই নাই, এই এডোখৰমান নুঠাবি দেই। আৰু লগতে কেইবাজনো আছে দাদা, তাৰ ভিতৰত এজন মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে আচলতে ঘটনাটো হৈছিলে কি, যি বৰ্তমান সময়ছোৱাত শিৱসাগৰত তোৰপাল লাগি আছে। সেইদিনাখন বদৰুদ্দিন আজমল চাহাব আহোঁতে আমি 1 ঘণ্টা আগৰ পৰা, বিশেষকৈ আমাৰ লোকেল ল'ৰাবিলাক আছে, বিশেষকৈ মই আছোঁ। সেইদিনাখন ঘটনাটো এনেকুৱা হ'ল, বদৰুদ্দিন আজমল চাহাব এজন বয়সীয়াল মানুহ, তেওঁ চকীত বহিছিলে। বহুতে কি আমাৰ মহিলাসকলক কিবা এটা দিম বুলি কৈছিলে। আমাৰ মহিলাসকল লাইন পাতিছিলে, পাতোঁতে কি হ'লে তেওঁক মানে কি আমাৰ এটা নিয়ম আছে, ধৰি লওক কোনোবা ডাঙৰকৈ এনেকৈ মূৰটো ধোৱাতে আজমল চাহাব বহি আছে, মানুহটোতো অসুস্থ মানুহ, লষ্ট কৰিব পাৰে। সেইকাৰণে মানুহখিনিয়ে ভাবিলে এনেকৈ বহি পেলাই বস্তুটো মানে পইচাটো লৈ পেলাই বহুতে এনেকৈ বহি যাওঁতে মানে এইটো সেয়া পইচা বুলি কিবা এটা দিছে, কিন্তু সম্পূৰ্ণ ভিত্তিহীন, সম্পূৰ্ণ মিছা কথা মই দেখিছোঁ। কাৰণ বদৰুদ্দিন আজমলে আমাক 10 টকাও দিয়া নাই ন। বিশেষকৈ মই এইটো সত্য কথা কৈছোঁ। সেই বস্তুটো যিয়ে নতুনকৈ এতিয়া আকৌ ভিডিঅ'টো এডিট কৰি